সন্ধিয়া। আসসালামু আলাইকুম, নমস্কাৰ। সকলো ভালে আছেনে? মই কালি এটা পোষ্ট দিছিলোঁ। বিদ্যালয়বিলাকত প্ৰায় ভোটৰ আমাৰ ব্যৱস্থাটো ভোটদানৰ কৰা হয় আৰু যিটো অনুষ্ঠানত এই ভোটদান প্ৰক্ৰিয়াটো হয়, সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে সেই বিদ্যালয়খনত পাঠ গ্ৰহণ কৰে, পাঠৰ আদান প্ৰদান হয় আৰু সেই অঞ্চলৰ ৰাইজৰ হয় অনুষ্ঠানটো। কেৱল এটা দিনৰ বাবে, অলপ সময়ৰ বাবে সেই লাইনটোত থিয় হৈ থাকোঁতে যিটো বস্তু খালে অপকাৰ হয় আৰু পৰিৱেশ নষ্ট হয়, লেতেৰা হয়, তেনেকুৱা এটা বস্তুৰ পৰা অলপ সময় বিৰত থকা উচিত বুলি মই ভাবোঁ। যিহেতু আজিকালি বহুত চিখৰ খায়, বহুতো এনেকুৱা মানে মহিলাও আছে, কেৱল পুৰুষ নহয়। লগতে তামোল চূণ ধপাত দিও খায়। খাওক, সেইটো খোৱাটো নিজৰ, কিন্তু এনেকুৱা ঠাইত পেলাব নালাগে, য'ত পেলালে ঠাইডোখৰ পেলোৱাৰ উপযোগী হয় নে নহয় চাই ল'ব লাগে। ছাত্ৰ ছাত্ৰীসকল সদায় স্বাস্থ্যকৰ পৰিৱেশত বা সকলোৱে স্বাস্থ্যকৰ পৰিৱেশত থাকিব লাগে। বিশেষকৈ শিশুসকল, মই ভাবোঁ যে শিশুসকলে সদায় সুস্থ হৈ থাকিলেহে সিহঁতে শিক্ষা গ্ৰহণত বা যিকোনো ক্ষেত্ৰতেই সক্ষম হ'ব। আমি স্বাস্থ্য ভালে নাথাকিলে কোনো কামতে সফল হ'ব নোৱাৰোঁ। ভাল মেধাৱী ছাত্ৰ এজন হ'লেও যদি স্বাস্থ্য বেয়া হয়, তেতিয়াহ'লে সি ভাবাতকে ভাল ফলাফল কেতিয়াও, ভবাৰ দৰেও সি ভাল ফলাফল কৰিব নোৱাৰে। আমি আমাৰ ঠাইবোৰ আমি পৰিষ্কাৰ কৰি থ'ব লাগে, ৰাখিব লাগে। আৰু এনেকুৱাও হৈছে, দায়িত্বত থকা মানুহেও খিৰিকীৰে বহুত লেতেৰাকে মই ফটোবিলাকত দিছোঁ, পিকাই থৈ গৈছে। বেয়া কথা। গোটেই প্লাষ্টিকৰ গিলাচ, বটল, সেইবিলাক, ডাষ্টবিনো আছিল বাৰু, নথকা নহয়। কিন্তু প্ৰায়ে তেনেকুৱা মানে দেখা গৈছে। আমি সকলোৱে দায়িত্বশীল। আমাৰ প্ৰতি ঘৰ মানুহৰে আমাৰ সমূহভাগ আমি যদি পৰিষ্কাৰ কৰি ৰাখোঁ, নিশ্চয় আমাৰ গোটেই গাঁওখনেই পৰিষ্কাৰ হ'ব। প্ৰত্যেক ঘৰৰ পদূলিতে যদি আমি এটাকৈ গছ পুলি ৰুওঁ, তেতিয়াহ'লে গাঁওখন সেউজীয়া হ'ব। ৰুলেই নহ'ব, সেই গছপুলিটো আমি এটা শিশুৰ দৰে আমি প্ৰতিপাল কৰিব লাগিব। আমি গৰু ছাগলীৰ পৰা বচাই ৰাখিব লাগিব। পিয়াহত যেনেকে আমি পানী এটোপা বিচাৰি ফুৰোঁ, গছ এজোপাইও পিয়াহত থাকে বুলি আমি ভাবিব লাগিব। সময়ত যেতিয়া খৰাং হয়, আমি পানী দিব লাগিব। মোৰ কোনোবা এজন বন্ধু আহিছে, কি হৈছে গুচি গুচি গৈছে নাজানো। কমেণ্ট এটা কৰক, তেতিয়া গম পাম। আসসালামু আলাইকুম। কমেণ্ট এটা কৰিলে, নামটো লিখিলে গম পাম। এতিয়া এনেকুৱা হৈছে, আমাৰ ইয়াতে প্ৰায় টিউবৱেলবিলাক আমি মাৰিলে পানীটো খুব কম আহিছে আৰু মটৰতো পানী খুব কম উঠিছে। নিশ্চয় আমাৰ 4 লাইনৰ ৰাস্তাবিলাক বনাবলৈ ডাঙৰ ডাঙৰ গোটেই গছবিলাক কাটি পেলোৱা হ'ল। গতিকে এতিয়া পানীটো প্ৰায় মই ভাবোঁ মানে সঁচাকে তললৈ গৈছে, যাৰ কাৰণে অসুবিধা হৈছে পানীবিলাক উঠোৱাত। অকল এঘৰত নহয়, প্ৰায় ঘৰতে মই একে অসুবিধা গম পাইছোঁ। গতিকে আমাৰো সেই পিপলান্ত্ৰী ৰাজস্থানৰ গাঁওখনৰ নিচিনাকৈ আমিও প্ৰত্যেক ঘৰেই
আমি গছপুলি ৰোপণ কৰিবলগীয়া সময় আহি পৰিছে। যদি সেউজীয়া হয় গাঁওখন, নিশ্চয় আমাৰ স্বাস্থ্যবিলাকো আমাৰ সেউজীয়া হ'ব, ভাল হ'ব, মানে সুস্থ হৈ থাকিব পাৰিম। আমাৰ এইবাৰৰ সাপ্তাহিক যিটো চেলেঞ্জ আছিলে, আজি হয়তো শেষ দিন আহি পালেহি। নেক্সট আমাৰ কালিৰ পৰা আৰম্ভ হ'ব। সকলোৱে সহায় সহযোগিতা আগবঢ়াব। মই দীঘলীয়াকৈ লাইভত আহিব নোৱাৰোঁ বাৰু। কোনোবা এজন দুজন বন্ধু আহিছে, কিন্তু কমেণ্ট অহা নাই কাৰণে। এন আলি ৱাটচিং কৰি আছা, কমেণ্ট এটা কৰা। ভালে আছা? কমেণ্ট এটা কৰিলে গম পাম। কমেণ্ট কৰিব পৰা নাই নে কি হৈছে? ভালেই, মোৰো ভাল। আছা ক'ত এতিয়া? ফটোবোৰ পাওঁ বহুত দূৰত আছা বুলি গম পাইছোঁ। ক'ত আছা? আৰু কোনোবা এজনে চাইছে, নামটো অহা নাই। কমেণ্ট এটা কৰিব লাগে, কৰিলেহে গম পাম কোনে চাই আছে। 3জন আহিছে বন্ধু। কমেণ্ট কৰিব পৰা নাই নে কি হৈছে জানো? মই দেখা পোৱা নাই কোন আহিছে। কিবা লাইক কমেণ্ট এটা কৰিলেহে গম পাম। অহা নাই, দেখা পোৱা নাই। ৱাও, দেলহিত আছা হা? ল'ৰাটো কোন ক্লাছ পালেগে? মই বাৰু আগতীয়াকে জনোৱা নাই লাইভত আহিম বুলি। এতিয়াহে হঠাতে ভাবিলোঁ, অলপ সময় পালোঁ। ৰান্ধিবৰ হ'লেই বাৰু। মমিনৰ ল'ৰাটো কোন ক্লাছ পালেগে? কমেণ্ট কৰিব পৰা নাই নে কি নে, গম পোৱা নাই। ৱালাইকুম আসসালাম, ইমৰান আলী আহিছে। ভাল নে ইমৰান? ভালে আছা? বন্ধু আছে থাকোতে বহুত আছে, কিমান ফলোৱাৰ্চ আছে এতিয়া। ভিউজ আছে 1,09,000 কিমানজন আছে। আৰু ফলোৱাৰ্ছ এতিয়া 11,000 অতিক্ৰম কৰিলে। উম। ল'ৰা 5 ষ্টেণ্ডাৰ্ড, গুড। ভালকে পঢ়োৱাবা। ৱালাইকুম আসসালাম।
ভালনে? চাহ তাহ খোৱা হ'ল নে চবৰে? কমেণ্ট কৰিব পৰা নাই নে কি হৈছে? সন্ধ্যাৰ চাহ খোৱা হ'ল? মিছ কৰা নে? থেংক ইউ। মোৰো মনত পৰে, বহুত মনত পৰে। পাহৰিবতো নোৱাৰিয়ে ন? মোৰ আৰু এজন বন্ধু আহিছে, ফাৰুক হুছেইন। আসসালামু আলাইকুম। সকলো ভালে আছেনে? কমেণ্ট এটা কৰিব নাই পৰা ন? হেল্ল'। ভালনে সকলোৰে সুধিছো, কমেণ্ট এটা দিব পৰা নাই। সবাই কেমন আছেন? ভালে আছে, আমাৰ ঘৰত ভাল। সবাই ঠিকে আছে। বাংলা বৰ ক'ব নাজানো। তোমাৰ ঘৰত ঠিকে আছে? তোমাৰ ঘৰত সবাই কেমন আছে? আছে ন? কমেণ্ট কৰিব পৰা নাই, হয় নাই? ঠিক আছে, মই মোৰ আকৌ চাহপাত ৰান্ধিবৰ হৈ গ'ল। এইবাৰ আহিলে আগতীয়াকে বাৰু জনাব লাগিব। যিসকল মোৰ বন্ধুৱে অলপ সময়ৰ বাবে হ'লেও সংগ দিলে, হয়, বহুত মনত পৰে। আহিলে লগ কৰিবা। উম, যিসকলে এই অলপ সময় হ'লেও মোক সংগ দিলে, বহুত বহুত ধন্যবাদ জনালো। পুনৰ চালাম জনালো। মই এতিয়া লাইফটো ইমানতে সামৰি দিম আৰু। কমেণ্টটো অহা নাই আৰু বঢ়াও নাই বাৰু। আহিলে অলপ ৰৈ দিলো হয়। ৰাখো, বাই।